মইনবৰী সত্ৰক লৈ আৰম্ভ হৈছে ৰাজনীতি। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কৈছিল, বাংলাদেশী মুছলমানৰ বাবে এই সত্ৰ স্থানান্তৰ হ'ল। আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক লৈ সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ সুৰত সুৰ মিলাইছে আন এগৰাকী বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাই। জয়ন্ত মল্ল বৰুৱাৰ ফেচবুক পোষ্ট। এই ফেচবুক পোষ্টটোতেই জয়ন্ত মল্লই লক্ষ্য কৰি লৈছে অখিল গগৈৰ লগতে একাংশ ব্যক্তিক আৰু কৈছে, বাংলাদেশী মুছলমানৰ বাবে মইনবৰী সত্ৰ স্থানান্তৰ কৰা হৈছিল সৰভোগলৈ। পিছে সমগ্ৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মইনবৰী সত্ৰৰ এইগৰাকী ব্যক্তিয়ে। তেওঁৰ মুখৰেই শুনক, সত্ৰ সঁচাকৈ মুছলমান লোকৰ বাবে স্থানান্তৰ হৈছিল নে নাই। এই মইনবৰী সত্ৰখন মোৰ পিতা সত্ৰাধিকাৰ আছিলে। পিতা ঢুকোৱাৰ পিছত মোৰ ডাঙৰ ভাই শ্ৰী গণেশ চন্দ্ৰ অধিকাৰী বৰ্তমান সত্ৰাধিকাৰ। তেওঁৰ 2003 চনৰ পৰা ব্ৰহ্মপুত্ৰ বেকী নদী ভাঙি আমাৰ ঘৰৰ ফালে উত্তৰ পিনে আহি আছে। আহি থাকোঁতে শেষত আহি আমাৰ সত্ৰৰ ভীতি পালি। সত্ৰৰ ভীতিও ভাঙিলে 2004-05 চনত। সত্ৰৰ ভীতি যেতিয়া ভাঙিলে, সত্ৰখন ৰাইজৰ সহযোগত আমি ভাঙি আনি আমাৰ ঘৰৰ চোতালত ৰাখিলোঁ। তাৰপিছত নেক্সট দিন সৰভোগ ৰহাৰ মানুহ মাতি পেলাই নাম কীৰ্তন মাতি নিয়ম নীতিৰ মাজেৰে সত্ৰখন সৰভোগ চন্তাপাৰালৈকে আমি লৈ গ'লোঁ। টিভি চেনেলত যিবিলাক কথা আমাৰ মাননীয় বিত্তমন্ত্ৰী গড়কাপ্তানী মন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াই যিটো কথা কৈ আছে, সেইটো কথা আমি আজিলৈকে আমি সেনে কথা কেতিয়াও শুনা নাই। আৰু এই অঞ্চলৰ মুছলমানে আমাক সহায় সহযোগ কৰি এই সত্ৰখন তেওঁলোকে সত্ৰ নিবাৰ দিনাখন তেওঁলোকে ক'লে যে আপোনালোকে অলপ আমাক অপেক্ষা কৰক, আমি নামাজ পঢ়ি আহি শুক্ৰবাৰ নামাজ পঢ়ি আহি আমি সত্ৰখন আপোনালোকক ভালদৰে বিদায় দিম। তেওঁলোকে নামাজ পঢ়ি আহি মানুহবিলাকে শুকাই কান্দিব ধৰিলে। বিত্তমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কয়, এই কথাবিলাক আমি সত্য বুলি মানি ল'ব নোৱাৰোঁ। আইনাল দেওনী নামৰ এজন মানুহে আমাক সত্ৰখন ইয়াতে ৰখাৰ কাৰণে মাটি দিব খুজিছে। তথাপিও সত্ৰখন আমি ইয়াত জাগা কম হোৱাৰ কাৰণে আমি তাত গুচি গ'লোঁ। আপুনি ইয়াতে আছে? আৰু মই ৰঞ্জিত অধিকাৰী, মই ইয়াতে আছোঁ। মোৰ তাত বেছি ভাল নালাগে। মই মুছলিম মানুহৰ মাজত থাকি, ভাই বন্ধুৰ লগত থাকি মই ভাল পাওঁ। আৰু মই মইনবৰীতে আছোঁ, ইয়াতেই আছোঁ। সত্ৰৰ মাটি কোনোবা মুছলমানে দখল কৰিছে? নাই, কেতিয়াও দখল কৰা নাই। সত্ৰৰ মাটি কেতিয়াও দখল কৰা নাই। আপোনাৰ নাম? মোৰ নাম শ্ৰী ৰঞ্জিত চন্দ্ৰ অধিকাৰী, দেউতাৰ নাম শ্ৰী ভগৱান চন্দ্ৰ অধিকাৰী। এই মন্তব্যৰ পিছত এতিয়া হলঠেকত পৰাৰ সম্ভাৱনা আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে জয়ন্ত মল্ল বৰুৱা। একমাত্ৰ ৰাজনৈতিক লাভালাভৰ বাবেই সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে নেকি, এই প্ৰশ্নও উত্থাপিত হ'ব।